Good evening, viewers. Welcome to News Now. In the studio, I am Alfin Hajurika. Let's see today's news. The 45th Rongali Bihu celebration was held near Medical College in Jorhat. The 41st Rongali Bihu celebration was held near the Medical College in Jorhat at Kuhalkwar Port, while a day-long program was organized. The event began with flag hosting, tribute to martyrs, and honoring elders. Artists from various ethnic groups showcased Assam's rich cultural heritage to folk instruments and traditional dances. Students from Assam Agriculture University performed a captivating Bihu dance on stage, entertaining the crowd. The event also reflected the teachings and creations of the revered Mahapurush Srimanta Shankardev. The celebration brought together people from different backgrounds, fostering a sense of community and cultural pride. সামাজিক মাধ্যমৰ যোগেদি সকলো ৰাইজলৈকে আপোনাৰ বিহু আপোনাৰ সকলোলৈকে ৰাইজৰ সকলো আপোনাৰ অসমীয়া জাতিৰ ধৰ্ম নিৰ্বিশেষে সকলোলৈকে আন্তৰিক অভিনন্দন জনাইছোঁ বিহুববীয়া। আৰু আমাৰ এই কুশলকোঁৱৰ পথ আপোনাৰ ৰঙালী বিহু আজি 41 বছৰ সম্পূৰ্ণ হৈছে আৰু 41 বছৰে এই মাটিতে আমি ইয়াতে এই ফিল্ডখনতে আমি বিহু পাতি আহিছোঁ। আজি আৰু পতা হৈছে আজি আপোনাৰ আজি তাৰিখত আৰু এতিয়া এই আমাৰ বিহু আপোনাৰ দল উঠিছে আমাৰ হেৰিত আপোনাৰ মঞ্চত এতিয়া বিহু গাবলৈ লৈছে আৰু আমাৰ সকলো ৰাইজলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে উপস্থিতি আজি আমাৰ এই বিহুখন ৰাতিপুৱা আপোনাৰ 9 বজাৰ পৰাই আপোনাৰ আৰম্ভ হৈছে। 9 বজাত পতাকা উত্তোলন কৰি তাৰপিছতে মঞ্চত হুঁচৰি প্ৰদৰ্শন এইখিনি হৈছে আৰু এতিয়া এটি বৰ সুন্দৰ আপোনাৰ সাতভনী নৃত্য ইয়াতে প্ৰদৰ্শন কৰা হ'ল। এইখিনি মানে সকলোৱে আনন্দ পাইছে, সকলোৱে ভাল পাইছে আৰু এতিয়া কৃষি বিশ্ববিদ্যালয় আপোনাৰ কলেজৰ আপোনাৰ ল'ৰা ছোৱালীয়ে বিহু নৃত্য দিব, এতিয়া বিহু হুঁচৰি গাব বিশেষকৈ আৰু অসমীয়া আমাৰ জাতিৰ এই আপোনাৰ খুব কম সময়ৰ ভিতৰত যিটো আমাৰ মাদকতা আছে আমাৰ হুঁচৰি আৰু আমাৰ বিহুৰ যিটো আপোনাৰ হেৰি ইয়াৰ যোগেদি সকলো ৰাইজৰ আপোনাৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ আপোনাৰ ৰঙিয়াল হওক সকলোৰে যাতে মিলা প্ৰীতিৰে এইদৰে আমি আপোনাৰ আনন্দ মনেৰে সকলোৰে যাতে বিহু পালন কৰিব পাৰোঁ আগলৈকে, এইখিনিকে মই আপোনাৰ খবৰ আপোনাৰ মিডিয়াৰ যোগেদিয়েই মই সকলোকে ধন্যবাদ জনাই 41তম বৰ্ষত ভৰি দিছে আৰু এয়া প্ৰচেষ্টা সফল হৈছে আমাৰ ককা তথা দেউতাহঁতৰ তেওঁলোকৰ প্ৰচেষ্টাত। আৰু এইখিনি সময়তে আমি গুৰুত্বটো বুজিব লাগিব, আমি যে নৱপ্ৰজন্ম, আমি যুৱ প্ৰজন্মই আগন্তুক দিনত আমাৰ ওপৰত যি ভাৰটো আহিবলগীয়া আছে, কাৰণ অসমীয়া জাতিটো আমি জীৱিত ৰাখিবলৈ নৱপ্ৰজন্মৰ এটি ডাঙৰ ভূমিকা আছে। সেয়েহে আমি সকলো নৱপ্ৰজন্মক এই উদযাপন সমিতিৰ তৰফৰ পৰা বহুতো আমি সুযোগ প্ৰদান কৰিছোঁ। নতুন নতুন হুঁচৰি দল আহিছে, নতুন নতুন ল'ৰা ছোৱালীয়ে স্থানীয় ল'ৰা ছোৱালীয়ে তেওঁলোকৰ যি সাংস্কৃতিক সৃষ্টিশীল নৃত্য তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু তেনেকৈ আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ। অসমবাসীলৈ আমাৰ এটা বাৰ্তা, নৱপ্ৰজন্মক আপোনালোকে সুবিধা দিয়ক আৰু নৱপ্ৰজন্মক মই অনুৰোধ জনাইছোঁ তেওঁলোকে অসমৰ সংস্কৃতিক তেওঁলোকে নিজৰ বুলি ভাবি তেওঁলোকে লওক আৰু অসমৰ বাবে কাম কৰি আগবাঢ়ি যাওক। এয়া মোৰ বক্তব্য। Shrimanta Madhavura report, News Now.